আমাক স্কুটি লাগিবই We want justice. মামাৰ স্কুটি বিচাৰি ৰাজপথত ছাত্ৰীৰ প্ৰতিবাদ মামাৰ স্কুটি বিচাৰি ৰাজপথলৈ ওলাই আহিল একাংশ ছাত্ৰী তেওঁলোকৰ দাবী যে স্কুটি আমাক লাগিবই সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ 60% ঊৰ্ধ্বৰ ছাত্ৰীসকলৰ দাবী যে স্কুটি আমাক লাগিবই পূৰ্বৰ নীতি বাহাল ৰখাৰ বাবে শিৱসাগৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ ছাত্ৰী অসম চৰকাৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকলৰ বাবে ডক্টৰ বাণীকান্ত কাকতি মেধাবৃত্তি বঁটা আঁচনিৰ অধীনত ৰঙা ৰঙৰ স্কুটি ছাত্ৰীসকলক প্ৰদান কৰি আহিছিল যেহেতু চৰকাৰে নতুন নিয়ম অনুসৰি 80% প্ৰাপ্ত ছাত্ৰীসকলকহে স্কুটি প্ৰদানৰ নিয়ম প্ৰৱৰ্তন কৰাক লৈ ছাত্ৰীসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ শিৱসাগৰৰ বিভিন্ন বিদ্যালয় তথা সিনিয়ৰ সেকেন্ডাৰী বিদ্যালয়ৰ মেধাবী ছাত্ৰীসকলৰ দাবী বহু দূৰ দূৰণিৰ পৰা ছাত্ৰীসকল আহে সেইবাবে চৰকাৰে আমাক বঞ্চিত কৰিব নোৱাৰে প্ৰতিবাদৰ কাৰণে এইটো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগৰ পৰা 60% স্কুটি দি আছিল 60% ওপৰৰ পৰা সকলোকে ছোৱালীৰ ক্ষেত্ৰত আৰু ল'ৰাৰ ক্ষেত্ৰত 75% কিন্তু এইবাৰৰ পৰা 80% কৰি দিলে তাৰ কাৰণে আমি ইয়াত উপস্থিত হ'ব লগা হৈছে ইয়াতে আমাৰ শিৱসাগৰৰ বহুতো ছোৱালী গোট খাইছে শিৱসাগৰৰ গফটৰ পৰা আৰ্যভট্ট আকৌ জুনিয়ৰ কলেজ আৰু ফুলেশ্বৰী বেজবৰুৱা এনেকৈ ধৰণে বহুতো ছোৱালী গোট খাইছে এতিয়া আমাৰ কথাটো হৈছে আমাৰ আগৰ পাৰ্চেণ্টেজতে স্কুটি লাগে 60% আগতে যদি 60% ওপৰখিনি এলিজিবল আছিলে তেনে এতিয়া কিয় নহয় আমাৰ 60% স্কুটি লাগে আমাক 60% স্কুটি লাগিবই তেওঁক আমি জনাব বিচাৰিছোঁ এখন স্মাৰক পত্ৰ দিম বুলি ভাবিছোঁ ডিচি ছাৰৰ যোগেদি সেইখনৰ ওপৰত আশা কৰিছোঁ আৰু তেওঁৰ পৰা আমি বহুত হোপ কৰিছোঁ তেওঁ যাতে 60% কৰি দিয়ে এতিয়া লগালগ একে বছৰতে 20% ইমান বেছি বঢ়াই দিছে এইটোতো মানে দিগদাৰ হয় চবৰে এতিয়া ইয়াত চিলেবাছো আমাৰ চেঞ্জ কৰা নাই হয় কৈছে যে তেওঁ এক্সামৰ আগতে তেওঁ এইবিলাক সকলো কৈ দিছে কিন্তু আমাক সেইটো কথা নহয় চিলেবাছটো আমাক কমাই দিয়া নাই আগৰ নিচিনাই আছে নেক্সট ইয়াৰৰ পৰা কুৱেশ্যন পেটাৰ্ণ চেঞ্জ হ'ব চ' তেতিয়াৰ পৰা তেওঁ 80% কৰি দিয়ক এতিয়া 79 পইণ্ট পোৱালৈকে ষ্টুডেণ্ট আছে তে সেইখিনি কি এলিজিবল নহয় নেকি জাষ্ট 1 মাৰ্কছৰ কাৰণে কি সেইখিনি এলিজিবল নহয় নেকি আজি শিক্ষাৰ বাবে কলকাতাত প্ৰতিবাদ কৰিবলগীয়া হ'ল আগতে ধৰি লওক স্কুটি নোহোৱাকো বিদ্যালয় মহাবিদ্যালয়লৈ আহিছে আজি কিয় প্ৰয়োজনীয় এই বুলিয়ে ভাবিছোঁ কাৰণ তেওঁ অলৰেডি দি দিছে আৰু এতিয়া বহুত ভিতৰৰ পৰা গাঁৱৰ ছোৱালী আহে এতিয়া এও বহুত নৈছে পাৰ হৈ আহিছে চ' দিগদাৰ হয় এনেকৈ এতিয়া দিছে এতিয়া আৰু সেইকাৰণে আমাৰ লগত অন্যায় কৰিব নালাগে আগৰ পৰা যেতিয়া দি আহিছে এতিয়া আমাৰ লগত কিয় অন্যায় কৰিব লাগে এনেকুৱা পূৰ্বৰ 60% থাকিব লাগে ছাত্ৰীসকলৰ প্ৰশ্ন নিযুত মইনা আঁচনিকে ধৰি অন্যান্য চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰাৰ লগতে ৰঙা ৰঙৰ স্কুটিৰ পৰা আমাক কিয় বঞ্চিত কৰা হ'ল আমাৰ এতিয়া শিৱসাগৰৰ ছোৱালী ডক্টৰৰ পৰা আছে জুনিয়ৰ কলেজৰ পৰা আছে ফুলেশ্বৰী বেজবৰুৱা সকলোৰ পৰাই আছে যিহেতু আমাক মানে আগৰ যিটো বাহালি নিয়ম ৰাখিছিলে সেইটো 60% স্কুটি লাগে আৰু বহুত দূৰ দূৰণিৰ পৰা ছোৱালী আহিছে তেওঁলোকে কলেজলৈ যাবলৈ বহুত অসুবিধাৰ কাৰণে এইটো আচলতে এইটো আঁচনি কলেজৰ যোনখিনি ছোৱালী অহা যোৱা কৰিবৰ কাৰণে অসুবিধা হয় তেওঁলোকৰ কাৰণেহে দিয়া হৈছিলে এতিয়াতো যিহেতু 80% কৰিলে 80% কৰা আছে আমাৰ মানে বহুত অসুবিধা হৈছে 79.2 পোৱালৈকে ষ্টুডেণ্ট আছে আমাৰ লগত তেওঁলোক কি যোগ্য নহয় নেকি 80%খিনিয়ে যোগ্য নেকি আমি বিচাৰোঁ যে 60% আগতে স্কুটি আৰু মই ক'ব গ'লে ৰাস্তা পদূলি বহুত অসুবিধা হয় আহিবলৈ যিহেতু মই নৈ পাৰ হৈ আহোঁ মোক এইখিনি সুবিধাখিনি সকলো কাৰণে ভাল সেইটো কাৰণে আমি গোটেইখিনিয়ে এইখিনি আগবাঢ়ি আহিছোঁ আৰু ক'ব ডাইৰেক্টলি মই ক'ব বিচাৰিছোঁ 80% খিনিৰ কাৰণে সুবিধা হয় নেকি 60% খিনি ভালকৈ আহিব পাৰে নেকি 80% খিনিহে অসুবিধা যে তেওঁলোকে আহিবলৈ কাৰণে স্কুটি দিছে আমাক কিয় দি দিব আমাৰ কি সুবিধা নেকি চব ফালৰ পৰা আমাক স্কুটি নালাগে নেকি আমি বহুত সুবিধা নাপালোঁ 9ত যেনেকৈ আমাক এইটো আমাৰ বেষ্টৰখিনিয়ে চাইকেল নাপালে 10ত কোনো স্কলাৰশ্বিপ নাপালে ফাৰ্ষ্ট ইয়েৰ যেনেকৈ এতিয়া নিযুত মইনা আঁচনি দিছে আমি ঠিক তেনেদৰে নাপালোঁ এতিয়া ছেকেণ্ড ইয়েৰত পাছ কৰাখিনিয়ে যোগ্যখিনিয়ে স্কুটিখনো নাপাম নি শিৱসাগৰৰ পৰা মিনহাজ আহমেদৰ ৰিপৰ্ট টিভি সংবাদ